প্ৰেছ ক্লাবৰ 23 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত কৰা এই অনুষ্ঠুপীয়া অনুষ্ঠানত উপস্থিত হোৱা সকলো সংবাদ কৰ্মীকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু প্ৰতিষ্ঠা দিৱসৰ ওলগ জনাইছোঁ। আজি এই প্ৰতিষ্ঠা দিৱস উপলক্ষে সংবাদ কৰ্মীসকললৈ মই এটা কথাই অনুৰোধ কৰিব বিচাৰিছোঁ বা আপিল কৰিব বিচাৰিছোঁ, সেইটো হ'ল আমি সাংবাদিকসকলো কিতাপ বহুত পঢ়িব লাগে। কাৰণ এজন ফুটবলাৰ, এজন ক্ৰিকেটাৰ বা এজন অভিনেতা অভিনেত্ৰী তেওঁলোক কিতাপ নপঢ়িলেও হয়। কাৰণ তেওঁলোকৰ এক্টিং কৰা টেলেণ্ট আছে, ফুটবলাৰৰ ফুটবল খেলাৰ টেলেণ্ট এটা আছে, ক্ৰিকেটাৰো তেনেকুৱা। আৰু আপোনালোকে নিশ্চয় জানিব যে শচীন তেণ্ডুলকাৰ বহুত পঢ়া নাইতো, এইটো ক্লাছ 12লৈকে পঢ়িছে। আমিৰ খান কিমানলৈকে পঢ়িছে? ক্লাছ 10 নহ'লে ক্লাছ 12। ইমান PhD ডিগ্ৰী লোৱা নাই নহয় তেওঁলোকে, কিন্তু তেওঁলোকে নিজৰ ফিল্ডত ইমান টেলেণ্ট প্ৰদৰ্শন কৰিছে যে তেওঁলোকে কোটি কোটি টকা তেওঁলোকে ইনকাম কৰিছে, উপাৰ্জন কৰিব পাৰিছে। গতিকে মই দেখিছোঁ, মই নাম নকওঁ, কিন্তু কাৰ্বি আংলঙত এনেকুৱা সাংবাদিক আছে যিসকলে স্ক্ৰিপ্ট এটা লিখিব নোৱাৰে আৰু নিউজ ভালদৰে পঠিয়াব নোৱাৰে। তেওঁলোকে নিজৰ নামত নিউজবিলাক পাব্লিছ কৰে, কিন্তু অইনৰ হতুৱাইহে লিখায় তেওঁলোকে। গতিকে সেইটো বৰ লাজৰ কথা। এনেকুৱা সাংবাদিক আমাক নালাগে। আমি নিজেও স্ক্ৰিপ্ট লিখিব পাৰিব লাগে, এডিট কৰিব পাৰিব লাগে। সেইটোৱেই মই আজি অনুৰোধ কৰিব বিচাৰিছোঁ। আৰু এই 2025 এইটো চলিত বৰ্ষটো এইটো কিতাপৰ বৰ্ষ বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইটো ঘোষণা কৰিছে। তাৰমানে কি, আমি প্ৰতিখন সমষ্টিত প্ৰতিখন জিলাত লাইব্ৰেৰী তাত নিৰ্মাণ কৰিব লাগে। আৰু গ্ৰন্থমেলাতো মিনিষ্টাৰবিলাক গৈ পেলাই তাত কিতাপ কিনিব লাগে। ইয়াৰ অৰ্থ মানে কি? ইয়াৰ অৰ্থ হ'ল আমি কিতাপ পঢ়িব লাগে। কাৰণ এই আমাৰ ডিজিটেল যুগত, এতিয়া ইণ্টাৰনেটৰ যুগত বহুত মানুহ কিতাপ পঢ়িবলৈ এৰি দিছে। গোটেই সময়ত বহুতো লাইব্ৰেৰী আছে, কিন্তু বহুত মানুহ লাইব্ৰেৰীলৈ নাযায়। আগতে দিনে কিমান গড়ে প্ৰায় 80জন 70জন কিতাপ পঢ়িবলৈ যায়, কিতাপ বিচাৰি যায়। কিন্তু আজিকালি কোনে কিতাপ বিচাৰি যায়? যিসকলে UPSC APSC তেওঁলোকে যিবিলাক পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকেহে কিতাপ বিচাৰি যায়। সাধাৰণ মানুহ কিতাপ বিচাৰি নাযায়। তাৰমানে আমাৰ পঢ়ুৱৈৰ সংখ্যাটো কমি গৈছে। আৰু পৃথিৱীত আয়াৰলেণ্ড বুলি জেগা এটা আছে লণ্ডনত, ইংলেণ্ডত, তাৰ মানুহ বহুত কিতাপ পঢ়ে। কাৰণ তেওঁলোকে জানে যে কিতাপৰ ইম্পৰ্টেঞ্চটো কিমান। ঠিক তেনেকৈ ভাৰতবৰ্ষৰ ভিতৰতো বঙালীবিলাকে বহুত কিতাপ পঢ়ে। গতিকে তেওঁলোকৰ পৰা শিকিব লগা আমাৰ বহুত কথা আছে। গতিকে এই ডিফু প্ৰেছ ক্লাবৰ 23 সংখ্যক প্ৰতিষ্ঠা দিৱসত মই এটাই অনুৰোধ যে আমি সাংবাদিকসকল পঢ়া শুনা কৰাত, কিতাপ কিনাত এইবিলাক অলপ গুৰুত্ব দিব লাগে। গতিকে সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মই নমস্কাৰ জনালোঁ। Kardom, aprang si niltum News 24 Karbi Anglong channel kelang arat tumpan niltum News 24 Karbi Anglong hin penal tumpan Kardom pasirlo. Ani wang sonang tumpan isi birta ke me ban berson tak taksi pin le thos taminang tumpan birta ke me ban pilo. Na ban pilo mat bini ke lake pining asengkan ningkan surhi nera ingkora pho arani pini arni ke me pu hok ponsi Difu Press Club check pen DPC alang li alang PC am hangke tek arani lo. Bangso arani long nili komentu pen ko pi ko sonsi asai deng jima ko pi ko sonsi bangso am hangke tek arani ko pi ko son ma bangso pathak ni ang ton pen keceng pen kijut kachini pani li bori ponje Difu Press Club amai phu borsingrong pharsado alang lihin pesi pini bangso ingdeng ingkora ka thom hangke tek arani katalon pathak alang lihin pesi kachini pani li bori ponpo aprang sinil tum News 24 Karbi Anglong channel pen ali fan Kardom pajirlo sa nang lihin pen ingdeng ingkora ka thom kechok Difu Press Club am hangke tek pathak nang thi hek pen nang lihin pen pene than pachin jim Difu Press Club ame hangke theke 2002 ningan lasi peningan ke ningkan ingkoi ra ke thom plengelo lasi la ningkan ingkoi ra ke thomang bong Difu Press Club ahin pen ajat asai deng poniklo la pen jase met pini nili reporter mate la pherangke thumanan isi message pingtung mate tuning ring tung ba than pachini ingtung la bangla pjon helo je ilitum
journalist atum ta lupuri pik nai athi lupuri he pulu tang te ili tum news ta edit thek thedei tok thek thedei la pen tok pamika thek thek ji apen akimia news rat angnu pali thek thedei ji lasi nili puiglo denon digital media akai bangke indi la internet akai bangke muni tum lokipur hia phai kompiglo sta la bangke isi ki mesen ang thekali athe lahai pen mathadam si non het jong Assam Chief Minister Dr. Himanta Biswa Sarma ta declare lo je 2025 anikan bangke kitapor borho kitapor bosor tamne year of book la ilitum kitap hai nam nai purhi nai la pen tu het hala Guwahati long ke do book fair along ta minister tum dam si kitab nam dan nai palang li instruction pi la soteng si hala Pijus Hazarika minister la pen Jugen Mohan alang li tum ta kitab hai nam si library hai tum han pidam lo la si la son ilitum Karbenglong ta ilitum laso bang claim ponai je ilitum kapre movement mate andolon re claim piglo sita kitab porhar andolon po bang he loki purhi andolon la bang ilitum non claim na hela log ki purhi andolon pulutang te la bang ke Karbenglong bond ha dhorna pa phanle pudam kalilo arlo lahai library lahai kimnang po lapen look ki purhi hi hai laso habit bang semar nang po lahelo jo sakron thu nali tum marjum palong lo ili ferangkia tum non penangan phai nang chan bom cha penangan phai chan bom pen mate penangan phai dolo lasip adhek ferangkia tum kapurhi kangar tum do piglang poson sak chalang li than polo de ferangkia tum jong si ferangkia klem ji ning hang li putang chalang li tum kapurhi bang kenang sot piglang posi alang hin pen paklat pon lo asi sontak tak sin tum so se mesen beta nang li tum han paklang khanili bori pon pota menon bang so sain kung ke ansi ripon check po ilong video journalist Vicky Singh nang charap chitu tum pen beta pangda ponili G10 News 24 Karbi Anglong